বন্ধু। হয়, নমস্কাৰ। নমস্কাৰ নমস্কাৰ বন্ধু। মই বিশেষ কথা এটাৰ কাৰণে ফোন কৰিলোঁ কোৱাহে। আৰু এই কথাখিনি মই ছ'চিয়েল মিডিয়াত এৰিম, গতিকে কথাখিনি মই ৰেকৰ্ড কৰিছোঁ। আচ্ছা ঠিক আছে। হয় হয়। উম, হুম, হুম। ভাদৈ মডেলৰ এজন প্ৰিন্সিপাল হিচাপে কথাখিনি মই সুধিছোঁ, এজন বন্ধু হিচাপে নহয়। হয় আহ, আজিলৈকে বহুত ভাদৈ মডেলৰ ছাত্ৰ ছাত্ৰীক লগ পাইছোঁ আৰু বিভিন্ন ধৰণৰ কথা বতৰা আমি যেতিয়া আলোচনা কৰোঁ, বিভিন্ন ধৰণৰ ইণ্টাৰভিউবিলাক কৰা হয়, উম, তেতিয়া ছাত্ৰ ছাত্ৰীসকলে বহুত বহুত কথা কয়, যিবিলাক কথা মই এতিয়া আমি আলোচনাৰ মাধ্যমে ওলাব পাৰোঁ। হয় কিন্তু কথা হৈছে প্ৰায় 100%ই ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে হয় আৰু এইবাৰো 100% পাছ কৰিছে। হয় গতিকে ইয়াৰ মূল কথাটো কি বাৰু? স্কুলখনত এখন ইংলিছ মিডিয়ামৰ স্কুল আৰু তাৰ উপৰিও আৰু এটা কথা শুনা যায় যে স্কুলবিলাকত কাঠফুলাৰ দৰে গঢ় লৈ উঠা ইংলিছ মিডিয়ামৰ স্কুল বুলি এটা বদনামো থাকে। হয় গতিকে ইমানখিনি কথাৰ মাজতো ইমান প্ৰত্যাহ্বান নেওচি আজি ভাদৈ মডেলে যিটো ধৰণে মানুহৰ মাজত সমাদিত হৈছে, মানুহৰ মাজত প্ৰতিষ্ঠিত হৈছে, হয় ইয়াৰ মূল কাৰণটো কি বাৰু? ইয়াৰ মূল কাৰণটো হ'ল সুশান্ত, এতিয়া ক'বলৈ গ'লে আমাৰ ধৰক মেইন কথাটো হ'ল কি, আমাৰ যি স্কুলৰ মানে ভাদৈ মডেল ইংলিছ হাই স্কুলৰ যিবিলাক গাৰ্জেন, হয় প্ৰথম কথাটো হ'ল কি আমি দিব লাগিব, প্ৰথম ধন্যবাদ দিব লাগিব আমি গাৰ্জেন বিলাকক। হয় কাৰণ ভাদৈ পাচলি বা ভাদৈ এই আশে পাশে যিবিলাক ল'ৰা ছোৱালী আমাৰ স্কুলত পঢ়ে, পেৰেণ্টছৰ যিবিলাক ল'ৰা ছোৱালী আমাৰ স্কুলত পঢ়ে, সেই ল'ৰা ছোৱালীবিলাক বা হাই ছেকেণ্ডেৰী স্কুলৰ হাই ছেকেণ্ডেৰী যি পৰীক্ষা দিবলগীয়া মানে যিবিলাক ল'ৰা ছোৱালী দিলে তেওঁলোকৰ গাৰ্জেন বিলাকক এটা কাৰণে মানে তেওঁলোকক আমি যি কওঁ তেওঁলোকে শুনি লয়, আৰু তেওঁলোকে আমি যি ধৰণে কওঁ তেওঁলোকে সেই বস্তুটো মানে গ্ৰহণ কৰি লয়। যে হয় আমি কওঁ যে এইটো কৰিব নিদিব, তেওঁলোকে গ্ৰহণ কৰি লয়। আমুকটো কৰিব তেওঁলোকে গ্ৰহণ কৰি লয়। সেই বস্তুটোৰ কাৰণে এটা হ'ল ৰিজাল্টৰ কাৰণ এটা। 2 নম্বৰ কথাটো হ'ল কি আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল যথেষ্ট তেওঁলোকে চিৰিয়াছ, আৰু তেওঁলোকে মানে 200% দিবলৈ চেষ্টা কৰে। হয় তেওঁলোকে ষ্টুডেণ্টৰ লগত ঠগবাজি কৰিবলৈ নিবিচাৰে। উম, গতিকে স্কুলখনৰ কথাটো লৈ পিনে ধৰক এতিয়া ভাদৈ মডেল স্কুলত ক'বলৈ গ'লে 1 নম্বৰ হ'ল মই গাৰ্জেনকে প্ৰথম প্ৰাধান্য দিম, আৰু 2 নম্বৰ কথাটো হ'ল কি আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু ল'ৰা ছোৱালীবিলাকৰ যিটো অবিডিয়েণ্ট, তেওঁলোকে যথেষ্ট আমাৰ স্কুল অহাৰ লগে মই নাজানো প্ৰথমতে আগতে ক'ত কি কৰে নাজানো, কিন্তু আমাৰ স্কুলত সোমোৱাৰ লগে লগে ল'ৰা ছোৱালীবিলাক যথেষ্ট ভদ্ৰ হৈ যায়, অমায়িক হৈ যায়, কথা হয় লাহে 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 কথা তেওঁলোকে আমাৰ কথা শুনিবলৈ চেষ্টা কৰে। হয় সেইটো কাৰণে এতিয়া এটা মই ভাবো যে ৰিজাল্ট হোৱা এটা মেইন কাৰণ বুলি ভাবো। এতিয়া কথা হৈছে যে প্ৰথমতে গাৰ্জেনসকলৰ কথা কোৱা হৈছে, হয় অভিভাৱকসকল খুব হয় সজাগ সচেতন, তেওঁলোক অবিডিয়েণ্ট বুলি কথা এটা কোৱা হৈছে। হয় হয় গতিকে কথা হৈছে স্কুলটো বহুত আছে, হয় ভাদৈ পাচলিৰো আশে পাশে বহুত স্কুল আছে বা অন্যান্য বিভিন্ন অঞ্চলত স্কুল আছে। হয় অভিভাৱকখিনিক সেইমতে আপোনালোকে বনাই লোৱা হৈছে নেকি, যে অভিভাৱকখিনিয়ে ইমান অবিডিয়েণ্টখিনি কেনেকে বাছ খাই গ'ল, যে অভিভাৱকসকলে যে আপোনালোকৰ স্কুলৰ মতে অভিভাৱকসকল চলে, গতিকে সেইকাৰণে অভিভাৱকখিনিক কেনেকে ধৰণে বনাই লোৱা হ'ল? অভিভাৱক বিলাকক আমি সাধাৰণতে অলপমান মিটিং কৰাৰ লগে লগে অভিভাৱকবিলাক যিবিলাক সাধাৰণতে আমাক অভিভাৱকবিলাক ৰেছপন্স কৰাৰ পিছত যেতিয়া তেওঁলোকে আহে, তেওঁলোকক আমি কওঁ চাওক আপোনালোকে আমাৰ যিহেতু নেকি আমাৰ স্কুলত আপোনালোকে টকা দি পঢ়াব লাগিব, পইচা পাতি দি পঢ়াব লাগিব। আগতে আপোনালোকে অসমীয়া মিডিয়াম স্কুলত পঢ়াইছিলে, তাততো পইচা পাতি একো দিয়া নাছিলে আপোনালোকে, আমাকতো একো পইচা পাতি তাততো আপোনালোকে দিব নালাগে, ফ্ৰীকে পঢ়িছিলে। আজি ইয়াত অহাৰ পিছত আপোনালোকে টকা পইচাও দিব লাগিব। গতিকে পইচা পাতি দিয়া কাৰণটো আপোনালোকে ইমান কষ্ট কৰি পইচা পাতিবিলাক দিব কিহৰ কাৰণে দিয়ে? ল'ৰাটোৰ ৰিজাল্টটো ভালটোৰ কাৰণে, আৰু ৰিজাল্ট ভালটো আমি কৰিব নোৱাৰো, আমাৰতো এনেকুৱা আল্লাহৰ দিনৰ চাকি নাই যিটো ভাল হয়। হয় সেইকাৰণে আপোনালোকে আপোনাৰ ল'ৰাটোবিলাকক অলপমান চাব লাগিব। এই ধৰণে আমি কথাবিলাক কৈ অলপমান তেওঁলোকক বুজাই দিওঁ যে কিহৰ কাৰণে আপোনালোকে আমাৰ স্কুললৈ আনিছে। যিকোনো গাৰ্জেন হ'ব পাৰে, এইটো কোনো বাছি লোৱা কোনো কথা নাই, আচ্ছা, সেই যিকোনো কৈছো। গাৰ্জেনসকলে কিয় বুজি পায়? এতিয়া প্ৰশ্ন আহিলে কিয় বুজি পায়? কাৰণ এইটো কাৰণে এইটো কথা ক'বলগীয়া হৈছে, বহুত এনেকুৱা ধৰণৰ কনচিয়াছ স্কুল দেখা যায়, গাৰ্জেনসকলে কিন্তু নুবুজে। গাৰ্জেনসকলে সমালোচনা কৰে, স্কুলৰ বদনাম গায় বা স্কুলক লৈ পেলাই বিভিন্ন ধৰণৰ বিতৰ্কিতকতা, শিক্ষক শিক্ষয়িত্ৰীক লৈ পেলাই তেওঁলোকে বিভিন্ন ধৰণৰ বিতৰ্কিত মন্তব্য এৰা দেখা যায়। কিন্তু হয় ভাদৈ মডেলৰ এনেকুৱা কি শিক্ষা দিয়া হয় গাৰ্জেনসকলক, যাৰ কাৰণে গাৰ্জেনসকলে সেই কথাখিনি মানিবলৈ বাধ্য হয়? একচুৱেলি নহয়, সাধাৰণতে বেলেগ যিবিলাক ভাদৈ মডেল ইংলিছ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ বাহিৰে বেলেগ বাহিৰৰ স্কুলবিলাকো যিবিলাক আছে তেওঁলোকে ক'লেও গাৰ্জেনবিলাকে মানি লয় হৈ চাইতে। মই হয়তো সেই ভিতৰলৈ মই নাযাওঁ, কিন্তু কথাটো হ'ল কি আমাৰ উদ্দেশ্যটো হৈছে কি বুলি কয় ল'ৰা ছোৱালীবিলাকক, কাৰণ কেলৈ আমাৰ ভাদৈ পাচলি এইটো হ'ল অলপমান বেকৱাৰ্ড, টকা পইচা ক্ষেত্ৰৰ পৰা যথেষ্ট পিছপৰা। ইমান এনেকুৱা নহয় যে বহুত চবেই চাকৰি আছে, অকণমান ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায় কিবা কিবি কৰে। তেওঁলোকে সেইবিলাকৰ ক্ষেত্ৰত লৈ পিনে বহুত কষ্ট কৰি পিনে আমাৰ ল'ৰা ছোৱালীবিলাকক পঢ়ায়হি, আৰু সেই বস্তুবিলাক আমাৰ শিক্ষক শিক্ষয়িত্ৰীবিলাকে বুজি পায় যে এই ল'ৰাটো ইমান কষ্ট কৰি পঢ়িবলৈ আহিছে, গতিকে আমি তেওঁক কিবা এটা কৰি দিব লাগিব। আমি কিয় হয় দিব লাগিব, আৰু সেই হয় বস্তুখিনি আমি গাৰ্জেনক কওঁ চাওক আপোনালোকে ইমান কষ্ট কৰি পিনে ল'ৰা ছোৱালীবিলাকক যে পঢ়াইছে,
ইমান কষ্ট কৰি আপোনালোকে কৰিছে, আপোনালোকে কওকচোন ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কষ্ট কৰে। কোনোবাই ড্ৰাইভাৰ কৰে, কোনোবাই বা ক্ষুদ্ৰ বা সৰু সৰু অকমান বাগান আছে, কোনোবাই হাজিৰা কৰে, কোনোবাই তেনেকুৱা ধৰণৰ ধৰা কিছুমান হয়তো কিছুমান প্ৰাইভেট কোম্পানী চাকৰি কৰে। ইমান কষ্ট কৰিছে, কষ্ট কৰাৰ মূৰত যদি আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক যদি অকমান নাচায়, অকল যদি স্কুলৰ ওপৰত যদি অকল এৰি দিয়ে, তেতিয়াহ'লে কেনেকে হ'ব কওক? সেইটোতো হয় সম্ভৱ হয় নহয়। হয় গতিকে আপোনালোকে সেই কাৰণে অলপমান ল'ৰাটোৰ কাৰণে, আমাৰে বাৰু গতিকে আপোনালোকৰ নিজৰ ল'ৰা ছোৱালীকেইটাৰ কাৰণে, নিজৰ কাৰণেই আপোনালোকে অলপমান ল'ৰা ছোৱালীৰ ওপৰত কৰক, আৰু বাকী একো কৰিব নালাগে, আপোনালোকে পঢ়াব নালাগে। আমাক জাষ্ট খবৰ দিয়ক যে আপোনাৰ ল'ৰা ছোৱালীয়ে ঘৰত কি কৰি আছে। আচ্ছা, ভাদৈ মডেলৰ আৰু এটা গুৰুত্বপূৰ্ণ কথা যে স্কুলবিলাকত সাধাৰণতে কিছুমান স্কুল আছে যে কাট অফ মাৰ্ক 80-90 বা মোৰ হয় দেন 90 এনেকুৱা ধৰণৰ কাট অফ মাৰ্ক লৈ পেলাই ষ্টুডেণ্ট তাত হেৰি হয়, এন্ট্ৰেন্স হয়, হয় কিন্তু আৰু তেওঁলোক সেইমতে এলিজেবল হোৱাৰ পিছত তেওঁলোকে তাত পঢ়ে আৰু ভাল ৰিজাল্ট কৰে। হয় কিন্তু ভাদৈ মডেলৰ এনেকুৱা নহয়, তাত আমি জনামতে তাত একেবাৰে প'ৰ ষ্টুডেণ্টৰ পৰা আৰম্ভ কৰি একদম প'ৰ মানে মই সকলো দিশতে প'ৰ বুলি কৈছো, পঢ়াটো প'ৰ বা অন্যান্য দিশতো প'ৰ, হয় তেনেকুৱা বিলাক ষ্টুডেণ্টকো ভাদৈ মডেলে আপগ্ৰেড কৰি লৈ যাব পাৰে। ইয়াৰ হয় অন্তৰালত কাৰণটো কি বাৰু? ইয়াৰ কাৰণটো কি হৈ আছে, একচুৱেলি কি হয়, আমাৰ স্কুলত আমাৰ এটা প্ৰথম মটিভটোৱে হৈছিলে কি, আমি চাওক, এতিয়া যদি আপোনাৰ কোনোবা যদি 40% পোৱা ল'ৰা এটা আছে বা 30% পোৱা এটা ল'ৰা এটা আছে, সেই ল'ৰাবিলাকতো বেলেগ স্কুলেতো ভাল ভাল কলেজবিলাকেতো নলয়। মই যিমানটো জানো, যেনেকে ধৰক এতিয়া যদি মই আৰ্কেড কওঁ, উম, আৰ্কেডটো 40% ষ্টুডেণ্ট এটা ল'বলৈ টান পায় বা 30% ষ্টুডেণ্ট এটা নলয়। হয় চিয়ৰ। আৰু তেওঁলোকে বেলেগ এটা ভাল এখন কলেজত যাওঁ বুলি ক'বলৈ, হয়তো মেট্ৰিকৰ সময়ত তেওঁ হয়তো কিবা এটা বেয়া হ'ল, সেইকাৰণে হয়তো 40% পালে বা 45% পালে। এতিয়া ল'ৰাটোকতো এৰি দিলে হ'ব জানো? হয়। ল'ৰাটোতো এৰি দিলে নহ'ব, তাকতো উম, কিবা কৰিব লাগিব। উম, তেতিয়া সেই ল'ৰাবিলাক পালে আমি বেছিহে ভাল পাওঁ। কাৰণ কেলে, এতিয়া মই যি দেখিছো, আমাৰতো ইংলিছ মাধ্যমে অসমীয়া মাধ্যমৰ পৰা যিবিলাক ল'ৰা ছোৱালী আমাৰ স্কুললৈ আহে, উম, সেই ল'ৰা ছোৱালীবিলাকক দেখা পাইছো মই বেছি আগ্ৰহ। হয় কাৰণ তেওঁলোকে বেছি আগ্ৰহী মই দেখা পাইছো। হয় আগ্ৰহী মই ইন দা চেঞ্চ সেইকাৰণে কৈছো, যদি চাপোজ যদি 45 ল'ৰা এটা যদি হয় বা 50, আমি সদায় 45-50 ল'ৰা ছোৱালীবিলাকে আমি প্ৰায় লওঁ, 55 সেই ল'ৰাবিলাকক আমাৰ মটিভটো হৈছে আমি কেনেকে মেট্ৰিকৰ পৰাতকে কেনেকে আমি তেওঁলোকক আপগ্ৰেড কৰিব পাৰো, কেনেকে আমি তেওঁক 50 আমি কেনেকে 70 কৰিব পাৰো। হয় আৰু আপুনি হয়তো গম পাব যে আপুনি যদি সাক্ষাৎকাৰ সঁচাকৈ যদি ইণ্টাৰভিউ লয়, প্ৰতিটো ল'ৰা ছোৱালীক আপুনি গম পাব, প্ৰতিটো ল'ৰা ছোৱালী মোৰ 85টা ষ্টুডেণ্টৰ ভিতৰত 85 ষ্টুডেণ্ট ল'ৰাই মানে মেট্ৰিকতকে পাৰ্চেণ্টেজ বাঢ়িছে, এবাৰো বাঢ়িছে, আগৰো বাঢ়িছে। হয়। সেইটো আমি সেইটোৱে আমাৰ উদ্দেশ্যই সেইটো। আমাৰ কথাটো হৈছে কি, আমি বেয়া ল'ৰাটো কেনেকে ভাল কৰো। আৰু যদি এইটো মোৰ এটা খুব স্কুলত শুনক, মোৰ স্কুলত যদি আপোনাৰ ধৰি 80% ল'ৰা এটা যদি মোৰ ওচৰত, মই যদি চব যদি 80% ল'ৰাই লওঁৱেই, হয় তেতিয়াহ'লে মোৰ তাত মোৰ সেইটো কি থাকিলে, মটিভটো কি থাকিলে, যে এইটো ভালেই ল'ৰাচোন সি, হয় তাততো সি ভাল হ'বই তেতিয়াহ'লে। হয়। গতিকে তেনেকুৱাটো নহয়। একচুৱেলি আমাৰ কথাটো হৈছে কেনেকে মই 30% বা 40% বা 45% বা 50% কেনেকে মই এটা 80-85 লগে দিব পাৰো। আৰু আটাইতকৈ আচৰিত কথা, এই স্কুলৰ আৰু এটা বিশেষভাৱে আমি দিশ দেখিছো, যিসকল ল'ৰা ছোৱালী আছামিজ মিডিয়ামত থাকে, তাত হয় হায়াৰ ছেকেণ্ডেৰী পঢ়িবৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰী যায়, হয় তেওঁলোক সম্পূৰ্ণ ইংলিছ মিডিয়ামত পঢ়িবলগীয়া হয়। আৰু ইংলিছ মিডিয়ামত পঢ়ি তাত খুব কম সময়ৰ ভিতৰত, কাৰণ 2টা বছৰ বা 1টা বছৰ সময় পায় তাত, উম, ইমান কম সময়ৰ ভিতৰত ইংলিছটো তেওঁলোকে আয়ত্ত কৰি ল'ব পাৰে। উম। ইয়াৰ কাৰণটো কি বাৰু? ইয়াৰ কাৰণটো হৈছে তেওঁলোকে চাওক, তেওঁলোকে নহয়, প্ৰতিটো ল'ৰা ছোৱালীয়ে, এতিয়া মই এইটোকো নকওঁ প্ৰতিটো ল'ৰা ছোৱালীয়ে ভাল। অসমীয়া মিডিয়ামৰ পৰা অহা বা ইংলিছ মিডিয়ামৰ ল'ৰা ছোৱালীবিলাকে, মই প্ৰায় অসমীয়া মিডিয়াম অহাটো মই বেয়া বুলি নকওঁৱেই। উম, আজি ইয়াৰ পূৰ্বাঞ্চলৰ পৰা যিকোনো অসমীয়া মিডিয়ামৰ পৰা আহিছে, চিচিয়া গাৰ্লছৰ পৰা, চব ল'ৰা ছোৱালীবিলাকেই ভাল হয়। এতিয়া কথাটো হ'ল কি, তেওঁলোকক অলপমান আমি অকমান ইন্ধন যোগাই দিওঁ, উম, অলপমান আমি কেটলিষ্ট বুলি যিটো কয়, সেই বস্তুটো অকমান দি দিওঁ। তুমিতো ভালেই চোন, দেখিছো তুমিতো ইমান ভাল, চোৱাচোন আমি যেতিয়া স্পীচ দিবলৈ কওঁ, ইমান ধুনীয়া স্পীচ, তাক যদি মই গোটেই ষ্টুডেণ্টৰ মাজত কওঁ, চোৱাচোন এই ছোৱালীজনী পূৰ্বাঞ্চল কাৰিকৰ পৰা আহিছে, বা এই ছোৱালীজনী চিচিয়া বকুলুৰিৰ পৰা আহিছে, ইমান ধুনীয়া এটা স্পীচ দিছে উইথ প্ৰপাৰ প্ৰনাউন্সিয়েচন ইংলিছত, তাইতো আৰু ভাল কৰোঁ, তেতিয়া মনটো তাই কিমান ভাল লাগিব। এতিয়া আমি দেখিবলৈ পালো আৰু প্ৰায় শুনিবলৈ পাইছো, যিসকল ষ্টুডেণ্টৰ ইণ্টাৰভিউ লোৱা হৈছে মডেলৰ বিশেষভাৱে, হয় তেওঁলোকে এটা কথা কয় যে, মই সুধো যে অনুশাসনৰ ক্ষেত্ৰত কেনেকুৱা ব্যৱস্থাপনা, আৰু তোমালোক যে ভাল মানুহ হবলৈ চেষ্টা কৰিছা, বা ভাল মানুহ হৈছা, বা ভাল ৰিজাল্ট কৰিছা, ইয়াৰ গুৰিতে কি বুলি সোধোতে তেওঁলোকে মোক সাধাৰণতে এটা কথাই কয় যে, তাত মটিভেশ্যনেল খুব ভাল ভাল স্পীচ দিয়ে। হয় এই মটিভেশ্যনেল স্পীচ বিলাক কেনেধৰণে কি কৰি ল'ৰা ছোৱালীক ডাইভাৰ্ট কৰি দিয়া হয়? কিবা আধ্যাত্মিক চেতনাবোধটো জাগ্ৰত কৰা কিবা শিক্ষা দিয়া হয় নেকি স্কুলখনত? সেইটো মানে কি হয়, আমি মটিভেশ্যনেল স্পীচ বিলাক অকল মই বুলিয়ে নহয়, আমাৰ প্ৰতিগৰাকী টিচাৰ্ছে যিবিলাকে পঢ়ায় সৰুৰ পৰা ডাঙৰলৈকে, তেওঁলোকক অলপমান তেনেকুৱা ধৰক মটিভেশ্যনেল স্পীচ বিলাক দিয়া হয়, যিটো মটিভেশ্যনেল স্পীচে তেওঁলোকক হৃদয় চুই যায়, হয় মানে চুই যাবলগীয়া। অকল আমাৰ স্কুলত আমাৰ প্ৰথম কাৰণটো হৈছে, আমি অকল পঢ়াই নাথাকো ল'ৰা ছোৱালীক, যে আহিছে পঢ়িছে তেনেকুৱা নহয়। প্ৰথমতে আমি ল'ৰা ছোৱালীবিলাকক তেওঁৰ অন্তৰখন,
অন্তৰখন আমি চাফা কৰি ল'ব বিচাৰো, অন্তৰত আমি সোমাই ল'ব বিচাৰো, আমাৰ টিচাৰ্ছে, মই বুলি নহয়, আমাৰ শিক্ষক-শিক্ষয়িত্ৰীৰে আৰু গাৰ্জেনৰ অন্তৰত আমি সোমাবলৈ বিচাৰো। যেতিয়া আমি অন্তৰত সোমাই যোৱা বিচাৰো, এটা ল'ৰা ছোৱালী যেতিয়া বেয়া দিশবিলাকো যদি কিবা অন্তৰত থাকে, সেইবিলাক বস্তু আমি আঁতৰাই ল'বলৈ বিচাৰো, কেনেকে তাক মানে আঁতৰাই ল'ব পৰা যায়। যদি আমি ভাবিছো ই আঁতৰি গৈছে, তাহলে আমি তাৰ পিছত লাগি থাকিব দৰকাৰ নাই আৰু। তাক মাকেও লাগি থাকিব দৰকাৰ নাই, আমিও লাগি থাকিব দৰকাৰ নাই, আৰু টিচাৰ্ছেও লাগি থাকিব দৰকাৰ নাই, নিজে নিজে পঢ়াত লাগি যাব। সেইটোৱে হ'ল এটা প্ৰথম আমাৰ কাৰণ। গতিকে তাত আমি আধ্যাত্মিক সকলো ধৰণৰ আমি তেওঁলোকক শিক্ষাবিলাক দিয়া হয়। অকল পঢ়াৰ কথাই নহয়, পঢ়াটো অলপ পিছতহে আহোঁ। আমি প্ৰথমতে এই জ্ঞানবিলাকহে প্ৰথমতে দি লওঁ, আচলতে মটিভেশ্যনেল স্পীচ। সেইটো এটা মূল মানে উৎস হিচাপে, ইনগ্ৰেডিয়েণ্ট হিচাপে আমি ভাবি ল'ব পাৰো যে সেইটো এটা কাৰণ ছাত্ৰ ছাত্ৰীসকল মাইণ্ডবিলাক মটিভেট হৈ তাহাঁতি মানুহ হ'বৰ কাৰণে চেষ্টা কৰে আৰু ভাল ভাল ৰিজাল্ট কৰে। তাৰ ভিতৰতে আৰু এটা কথা সুধিব, অনুশাসন বুলি কোৱাৰ লগে লগে তাত এটা কথা কয় যে আমাক এতিয়াও ছাৰে কেতিয়াবা এছাৰি লয়, আৰু আজি বৰ্তমান যিটো আমাৰ পৰিৱেশ হয় বা চৰকাৰে যিবিলাক ৰুল ৰেগুলেশ্যন দিছে তাত সাধাৰণতে আমাৰ এছাৰি লোৱা হেৰিটো নাই। কিন্তু হয় তথাপিও যে ভাদৈ মডেলে এছাৰি লয়, আৰু এছাৰিৰ মূৰত বিদ্যা থকা কথাষাৰ পাকে প্ৰকাৰণতে তেওঁলোকে মানি চলে। আৰু প্ৰশাসনিক দিশটো যদিও এছাৰিডাল লয়, ছাত্ৰ ছাত্ৰীয়ে মোক এনেকে নকয় যে এছাৰিডাল লোৱাটো আমি নিবিচাৰো বুলি নকয়, তেওঁলোকে আমাক কয় যে এছাৰি লৈ ছাৰহঁতে আমাক যিটো শিক্ষা দিয়ে সেই শিক্ষা আমি সদায় গ্ৰহণযোগ্যতা আছে, আৰু আমাক নিজৰ সন্তানৰ দৰে মৰম কৰে। সেই ক্ষেত্ৰত আপুনি কি ক'ব? সেইটো হয় বাৰু, মানে সুশান্ত, কি মানে সঁচা কথা কবলৈ গলে এছাৰি লবলৈ কাৰো মন নাযায়, কাৰোৰে মন নাযায়। কিন্তু এতিয়া এছাৰিডাল আমাৰ কি হয়, কেতিয়াবা আমাৰ নললেও নহয়। মই এতিয়া বহুতত দেখা পাইছো, যে মই কাইলৈ যদি মই চাপোজ কাইলৈ পঢ়িব ইমান ভালকে তেওঁলোকক যদি কেতিয়াবা কওঁ, বহুত ধুনীয়াকে ভালকে কোৱা হয়, কিন্তু তেওঁলোকক ইমান ধুনীয়াকে ভালকে ক'লেও তেওঁলোকে মানে নুশুনে। এতিয়া তেওঁলোক কেতিয়াবা বাধ্যত পৰি আমি এছাৰিটো ল'বলগীয়া হয়, আৰু এছাৰি লোৱাৰ পিছত আমি যদি দুচাট এচাট দিওঁ, মই ক্লাছ 12ৰ ষ্টুডেণ্টকো পিটো দেই, মই সঁচা কথাই কৈছো। মই ক্লাছ 12ৰ ল'ৰা ছোৱালীকো মই নীল ডাউন কৰাই থওঁ, আৰু আগতেই কওঁ, মই যেতিয়া এডমিশ্যন ল'ব আহে তেতিয়াই কওঁ মাক দেউতাকক, চব আপোনাৰ ল'ৰা ছোৱালীৰ নাক হাত কাণ ভৰি নাভাঙে। আৰু কেতিয়াবা দুই এচাট পৰিলে হয়তো দাগ চাগ যদি পৰিও যায়, আপোনালোকে খালি বেয়া নাপাব, মই আপোনালোকৰ ল'ৰাৰ স্বাৰ্থৰ কাৰণেহে কৰিম। এদিন কৰিম, দুদিন কৰিম, তিনদিনাখন নোৱাৰিলে মই আপোনাৰ ল'ৰা ছোৱালীক নামাৰো, নিপিটো, গালিও নাপাৰো, আপোনালোকে সেইটো বেয়া নাপাব। আৰু গাৰ্জেন বিলাকে সেইটো বস্তুত মই এখন চাইনো কৰি দিম বুলি কয়। মই সেইকাৰণে গাৰ্জেনৰ কথাটো যে আপোনাক আগতে কলো যে গাৰ্জেন বিলাকেই ইয়াৰ মেইন ইনগ্ৰিডিয়েন্টছ ৰিজাল্ট ভাল হোৱাৰ। কাৰণ গাৰ্জেন বিলাকে তেতিয়া এখন লিখিয়ে দিয়ে যে আপোনালোকে ছাৰ যি কয় চকু নাক হাত কাণ নাভাঙিব, মোৰ ল'ৰাটোক খালি আপোনালোকে বা ছোৱালীজনীক মোক বনাই দিয়ক। গতিকে সেইকাৰণে আমি এছাৰি ললেও সেই লোৱাৰ পিছতো আমি তেওঁলোকক ভালকে বুজাও যে ছাৰ তোক মই কেলে মাৰিছো, তই মোক কেলে পিটিছো, বা তোক মই কেলে আজি আঁঠু কৰাই থবলগীয়া হৈছে। আৰু এইটো এটা কথা যে আঁঠু কৰাৰ পিছত তই বোলো আজি 5 বছৰ পিছত কবলৈ পাৰিবি বেলেগ মানে তোৰ বেলেগক যে আমি ক্লাছ 12তো আঁঠু কাঢ়িছিলো। আজিকালিতো কবলৈ সেইটো সুবিধাই নাপায়। সেইটো এটা স্পীচ মটিভেশ্যন টাইপে হ'ল নহয়, ল'ৰা ছোৱালীবিলাকে ক'লো কথাটো নোহোৱাও নহয় দেই, হয়। সেইকাৰণে মই ধৰক এছাৰিটোৰ ক্ষেত্ৰত বাৰু মই নকওঁ যে বেলেগে এছাৰি লওক পিটক, এইটো বুলি মই লোকক এনকাৰেজ নকৰো। কিন্তু মোৰ ক্ষেত্ৰত মই কেতিয়াবা অলপমান কঠোৰ হবলগীয়া হয় ল'ৰা ছোৱালীৰ ক্ষেত্ৰত, মাক বাপেকৰ স্বাৰ্থত। মাক বাপেকৰ যিটো কষ্ট মই দেখা পাইছো ভাদৈ পাছলি এৰিয়াত, কাৰণ মই ছাৰ্ভে কৰোতো, ষ্টাডি কৰো গাৰ্জেন বিলাকক, ষ্টাডি কৰি পেলাই গাৰ্জেন বিলাকৰ যিটো বস্তু মই দেখা পাইছো, সেইকাৰণে মই ল'ৰা ছোৱালীবিলাকৰ লগত আমাৰ কঠোৰ হ'বলগীয়া হয়। এতিয়া মোবাইলটো মই নিদিওঁ, মই সম্ভৱেই নহয়, মই স্কুটিখন আনিব নিদিওঁ, যদি আনে ৰাস্তা পালেও মই ৰখাই পিনে মই লৈ আহি চাবিটো লৈ থওঁ। তাত মোক গাৰ্জেনে ভাল পায়ও লাভ নাই, মোক বেয়া পায়ও লাভ নাই, বেয়া পালেও মোক লাভ নাই, মানে সেইটো ঠিক। গতিকে এইবিলাক ক্ষেত্ৰত চুলিখিনি দেখিবা, এতিয়া চুলিখিনি বাৰু একদম পুৰা দীঘল চিঘল হলে একদম ইফাল সিফাল হলে ভাল লাগে জানো? কাণফুলিটো পিন্ধি আহিলে ভাল লাগে জানো কোৱাচোন? সেইকাৰণে মই মই নাপিত লৈ আহি মানে কটাই দিওঁ। মই মানে এই ভাদৈ মডেলৰ এই কথাখিনি জানি খুব জানিবলৈ আগ্ৰহী আছিলে, সেইকাৰণে অলপ ভিতৰলৈ খুচৰি দুই এটা প্ৰশ্ন সুধিলো, সেইটো কাৰণে বেয়া পাব নালাগে। নাই, বেয়া পোৱা নাই, আৰু মই ক'ব পাই ভালে পাইছো বাৰু। কিন্তু কথাটো হ'ল কি, এইবিলাক কথা মই সাধাৰণতে নকওঁ, আৰু কোৱাও নহয়, আৰু দৰকাৰো নপৰে। নাই, মই আচলতে এইটো কাৰণে সুধিবলৈ, মই স্কুলখনৰ প্ৰতি মানে মই নতশিৰ কৰিছো। আপোনালোকৰ যিটো স্কুলখনৰ যিটো ব্যৱস্থাপনা, ছাত্ৰ ছাত্ৰীয়ে আপোনালোকক যেনেকে গ্ৰহণ কৰিছে, মই আটাইতকৈ বেছি সুখী হৈছো যে ছাত্ৰ ছাত্ৰীসকলে স্কুলখনৰ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীক তেওঁলোকে পিতৃ মাতৃৰ দৰে জ্ঞান কৰি তাহাঁতি মানুহ হবলৈ চেষ্টা কৰাৰ যিটো মটিভেশ্যনেল স্পীচ দিয়া হয়, তেওঁলোকে নিজে কৈছে যে যদিও আমাৰ ছাৰ বা বাইদেউ হয়, সুনীল ছাৰ কয়, তেনেকে কয়, আপোনাৰ কথা কয়, আৰু শিক্ষক শিক্ষয়িত্ৰীৰ কথা এনেকে ধৰণে কয়, যদিও তেওঁলোকে আমাক পঢ়ায়, তেওঁলোকে আমাক এনেকুৱা এটা স্পীচ দিয়ে, তেওঁলোকে এনেকুৱা ধৰণে আমাক ব্যৱহাৰ কৰে, নিজৰ মা আৰু দেউতা বুলি ভাবিবলৈ আমি বাধ্য হৈ যাওঁ।
হয় আৰু মই কথাখিনি শুনি ইমান ভাল লাগিলে। দুই এটা মানে ইণ্টাৰভিউ বিলাকৰ শেষত তেওঁলোকৰ কথাৰ মাজত এই কথাটো কবই যে উম, মটিভেশ্যনেল স্পীচ বিলাকে উম, আমাৰ মাইণ্ড বিলাক ৱাছ কৰি দিয়ে। হয় হয় সৰু সৰু ল'ৰা কথা ক'ব নাজানে, তাৰ মাজতে তেওঁলোকে যেনেকে কয়, মই হয় খুব মানে মনটো ভাল লাগি মই আপোনালৈ কথাখিনি কৈছো, এইখিনি মই সামাজিক মাধ্যমৰ মাজত এৰি দিম এই হয় কথাখিনি। হয় শেষত মই হয় 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 মই শেষত একেবাৰে শেষত হয় আহ ছাত্ৰ ছাত্ৰীবিলাক বিপথে গৈছে। এতিয়া হয় ড্ৰাগছ চলিছে, স্কুলত ড্ৰাগছ চলিছে বুলি শুনিবলৈ পোৱা যায়। কণ হয় কণ মইনামণি হাতৰ মোবাইল দেখা যায়। হয় আহ অতি ভয়ংকৰ এখন ছবি অসমৰ শিক্ষা জগতৰ প্ৰেক্ষাপটত আমি দেখিবলৈ পোৱা গৈছে। হয় প্ৰত্যেকখন স্কুলত আমি এই বস্তুবোৰ শুনিবলৈ পোৱা গৈছে, হয় ড্ৰাগছৰ দৰে প্ৰচলন। হয় আৰু তাৰো পেকেটটো আছেই। এই হয় ক্ষেত্ৰত অন্যান্য স্কুল, নিজৰ স্কুলখনৰ লগতে অন্যান্য স্কুল বিলাকক হয় কি ধৰণে মানে তেওঁলোকক ট্ৰিটমেণ্ট কৰিলে হয় হয় চৰকাৰে দায়িত্ব ল'ব বা কোনোবাই কিবা কৰক, সেইটো মোৰ ক'বলৈ নাই। কি হয় ধৰণে কৰিলে স্কুলৰ এই ধৰণৰ কামবিলাক তেওঁলোক আঁতৰি আহিব, কি কয় এই ক্ষেত্ৰত? মই বেলেগ স্কুলৰ কথা মই নকওঁ, কাৰণ প্ৰতিখন স্কুলেই ষ্ট্ৰিক্ট হয়, প্ৰতিখন স্কুলে নিজৰ ল'ৰা ছোৱালীবিলাকো ভাল হোৱাটো বিচাৰে, তেওঁলোকে ভালেই কৰে আৰু কোনো বেয়া তেনেকুৱা নকৰে। কিন্তু মোৰ ক্ষেত্ৰত, মই নিজৰ স্কুলৰ ক্ষেত্ৰত মই কথাটো ক'বলৈ যাওঁ, মই ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বা গাৰ্জেনবিলাকো ক'বলৈ যাওঁ, প্ৰথম কথাটো হ'ল কি, প্ৰথম কামটোৱে হ'ব তেওঁলোকে মোবাইলটো বন্ধ কৰিব লাগিব, ফোনটো বন্ধ মোবাইলটো কৰিব এটা, লাগিব। মই তাৰ ওপৰতে আপোনাক কথা কৈছো যে হয় মোবাইলটো বন্ধ কৰিবলৈ যে ক'লে আপুনি, হয় মোবাইলটো বন্ধ কৰিব জানিছো, কিন্তু বন্ধ কৰি দিবলৈ ক'লেইটো বন্ধ কৰি দিয়াটো নহ'ব, নহয়, তেওঁলোকৰ তেওঁলোকক মই মাইণ্ডৰ সেইটো পৰা বন্ধ আঁতৰাব কৰিব লাগিব। কোৱা নাই, হয় মই সেই বন্ধটো কৰিবলৈ কোৱা নাই। সেইটো হয় বন্ধ কৰিব হ'লে তেওঁলোকৰ মাইণ্ডৰ পৰা নাতৰে, তেওঁ মই বন্ধ কৰিবলৈ বিচাৰো যে সেই বস্তুটোৱে গাৰ্জেনো, মানে মেইন প্ৰথম পদক্ষেপ ল'ব লাগিব গাৰ্জেনে। হয় গাৰ্জেনৰ প্ৰব্লেমটো হ'ব কি, তই মোবাইলটো তাহাঁতক এৰি দিব নালাগিব, এক নম্বৰ কথা, সৰু উম, বাচ্ছাক। উম, এতিয়া স্কুলবিলাকে গ্ৰুপ খুলিছে, মাক বাপেকৰ পেৰেণ্টছক আমি ধৰক গম পোৱা হয়, কিন্তু ল'ৰা ছোৱালীবিলাকে সেই মোবাইলটো লৈ, কাৰণ মোবাইলটো হোৱাৰ লগে লগে মোবাইলত বিভিন্ন ধৰণৰ বস্তু তেওঁলোকে পোৱা যায়, তাত হয় পায়। তাত তেওঁ ড্ৰাগছ কেনেকে খাব লাগিব, ড্ৰাগছ খালে কি হ'ব, ড্ৰাগছত বোলে চাপ'জ বোলে মদ খালে বোলে গন্ধ নোলায়, ড্ৰাগছ খালে বোলে গন্ধ নোলায়, ফিল্ম ষ্টাৰ বিলাকে খায়, ডাঙৰ ডাঙৰ মানুহ বিলাকে খায়, তেনেকুৱা উম, বিলাক কিছুমান বস্তু আপোনাৰ এই উম, মোবাইল চবাইল বিলাকত আহে। উম, গতিকে সেই বস্তুবিলাক, সেইকাৰণে সেই বস্তুটো শিক্ষা দিব লাগিব, আমিতো দিওঁৱেই, গাৰ্জেন বিলাকো সতৰ্ক হ'ব লাগিব। এক নম্বৰ কথা, মোবাইলটোৰ ক্ষেত্ৰত লৈ পিনে হ'ব লাগিব, তেতিয়াহ'লে অট'মেটিকলি আধা ল'ৰা ছোৱালী ভাল হৈ যাব, মই কৈছো নহয়। দুই নম্বৰ কথাটো হ'ল কি, স্কুটি মটৰচাইকেল বিলাক পটাপট দি দিব নালাগিব উম। তেওঁলোকক। তেতিয়া এইটো এইবিলাক গভৰ্ণমেণ্টে বেয়া কাম কৰিছে। গভৰ্ণমেণ্টে বেয়া কাম কৰিছে বুলি মই নকওঁ, কিন্তু কথাটো হ'ল কি, সেই চলাবলৈ যাওঁতে ধৰক মাক বাপেকে অকণ সচেতন হ'ব লাগিব যে তই ঠিক আছে, তই এতিয়া টিউচনলৈ গৈছ, তই এতিয়া যে গৈছ, তই ইমান টাইমত গৈছ আৰু তই ইমান টাইমত আহিছনে নাই, উম, এই বস্তুখিনি মনিটৰিং কৰিব লাগিব। গাৰ্জেনে মনিটৰিং কৰিলে ল'ৰা ছোৱালী অট'মেটিকলি ভাল হ'ব। আৰু লগত স্কুলে অলপমান চাব লাগিব, চাপ'জ পেকেটবিলাক, আমি এতিয়া ঘৰৰ পেকেটবিলাক কেনে বন্ধ কৰোঁ, প্ৰথমতে ল'ৰা ছোৱালীবিলাক পেকেট খালে কি হ'ব, ড্ৰাগছ ল'লে কি হ'ব, এই বস্তুটো ভিতৰত সোমোৱাই দিব লাগিব, যে ড্ৰাগছ ল'লে হ'ব কি, একদম পুৰা ভিডিঅ' মানে যে হেৰি থাকে নহয়, আমাৰ যে প্ৰজেক্টৰ বিলাকত থাকে যে, উম, প্ৰজেক্টৰ হৈ পিনে দেখাই মেলি ক'ব লাগিব যে এই ড্ৰাগছ খালে এই বস্তুটো হ'ব, উম, এইটো ড্ৰাগছ খালে এনেকুৱা ঘৰখন ধ্বংস হ'ব, এই পেকেটটো খালে এনেকুৱা হ'ব, এই বস্তুখিনি একদম ভিতৰত সৰুতে সোমোৱাই দিব লাগিব, ক্লাছ 1, 2, 3, 4তে, যাতে হয় সি মানে সেই বস্তুটো দেখাৰ লগে লগে তাক মানে একদম দেখিলেই মানে সি যাতে ভয় খায়, হয় তেনেকুৱাকে একদম ঘিণ ভাৱ এটা সোমোৱাই দিব লাগিব সেই বস্তুটোৰ প্ৰতি। সেইটো কাৰণে আপোনালোকে হয়তো সেই বিষয়টো চেষ্টা কৰি আছে। কৰিতো আপোনালোকে আছো ডেফিনেটলি, আমি প্ৰতিগৰাকী টিচাৰ্ছে আমাৰ ল'ৰা ছোৱালী সৰুতে, আমি ক্লাছ 1ৰ পৰাই ষ্টাৰ্ট কৰি দিওঁ এইটো বস্তু, যে তেনেকে নকৰো আৰু ড্ৰাগছ বোলা বস্তুটো এনেকুৱা দেই, প্ৰথমতে তেনেকে আমি ষ্টাৰ্ট কৰো, এইটো বস্তু এনেকুৱা হয়, এইটো বস্তু ভাল নহয়। তাৰপিছত লাহেকে পেকেট বিলাক, আমি স্কুল বিলাক আহিলে আমি বেগ বিলাক চেক কৰি দিওঁ, প্ৰায় বেগত যদি আমি কেনেবাকে পাওঁ, আছে আমাৰ স্কুলত কেতিয়াবা ওলাই, কেতিয়াবা এইবোৰ ওলাই, ল'ৰা ছোৱালী এইবোৰ খাব ধৰে পেকেট, আৰু পেকেটটো বাৰু কেতিয়াবা সেইটো খায়, চুইঙিং অফ টবেকো, চাদা খাব ধৰে, চাদা খাব ধৰাৰ লগত তাক মাৰি লাভ নাই, তবে চাদাটো খালে তাক মাৰি পিটিব বেছি লাভ নাই, তাক বুজাব লাগিব প্ৰথমে, গাৰ্জেনক মাতি আনি বুজাব লাগিব, গাৰ্জেনে ক'ব যে আপোনালোকে ইয়াৰ ল'ৰাটো ধৰা পৰিছে হয়, কিন্তু আপোনালোকে তাক মাৰপিট নকৰিব, তাক বুজাওক যে এই বস্তুটো খালে কি হ'ব। হয় হয় এই এনেকুৱাকে যদি কৰা হয়, মষ্ট প্ৰবেবলি ল'ৰা ছোৱালী ভাবিছো হয়তো মানে সেইটো পথত নাযাব, অলপমানতো আৰু উপায় নাই, কিন্তু এতিয়া যিটো হয় ভয়ংকৰ ৰূপ হৈছে, তাৰ পৰা কিন্তু বহুতখিনি মই ভাবো প্ৰায় 70% এইটো আঁতৰি যাব বুলি ভাবো। অশেষ ধন্যবাদ, বহুত বহুত ধন্যবাদ। আপোনালোকৰ কথাখিনি পাতি এটা পজিটিভ, আমি বহুতখিনি ইনফৰমেশ্যন পালো। মই হয় শেষত মাত্ৰ এটা কথাই কওঁ, মই চৰকাৰক অনুৰোধ জনাওঁ, আৰু হয় আপোনালোকৰ যি নেতৃত্বৰে স্কুলবিলাক আগবঢ়াই নিছে, আদৰ্শৰে স্কুলবিলাক আগবঢ়াই নিছে, শিক্ষক হয় শিক্ষয়িত্ৰীক যিমতে আপোনালোকে মানে আগবঢ়াই নিছে, হয় লগতে গাৰ্জিয়ানসকলক যিমতে আপোনালোকে টাৰ্ণ কৰি পথলে নিজৰ পথলৈ আনিছে, এইটো হয় সঁচাকৈ গ্ৰহণযোগ্যতা আছে, শলাগ লৈছো, প্ৰশংসনীয় পদক্ষেপ। আৰু হয় মই খালি শেষত এটা কথা ক'ব বিচাৰো, হয় প্ৰত্যেকখন স্কুলত যদি হয় য়োগা মেডিটেশ্যন
তেনেধৰণৰ যদি ক্লাছবিলাক এটা কম্পালচৰি আগত যেনেকে চৰিত্ৰ পাঠটো আছিলে হয় ঠিক তেনেধৰণে যদি য়োগা আৰু মেডিটেশ্যনটো কম্পালচৰি কৰিব লাগে কাৰণে কৰা নহয় উম, কম্পালচৰি একদম শৰীৰ দেহা মন খাটি য়োগাৰ এটা উম, যদি ক্লাছ কৰা হয় উম, গভমেণ্টে যদি সেই ক্ষেত্ৰত ইনিচিয়েশ্যন লোৱা হয় হয় আপোনালোকৰ দৰে যদি ব্যক্তিসকলে সেই ক্ষেত্ৰত যদি ইনিচিয়েশ্যন লৈ এই কামটো এটা ক্লাছ যদি কম্পালচৰি কৰা হয় তেতিয়া উম। হয়তো ছাত্ৰ ছাত্ৰীসকলক মাইণ্ড মটিভেট কৰাত হয়তো আৰু সহায় হ'ব বুলি মই অনুভৱ কৰিছো এইটো আপোনালোকৰ মাজলৈ মই এৰিলো হয় আৰু সেইটো আপুনি কোৱা কথাটো 200% মানে 100% ৰাইট সেইটো তাত কোনো ডিমত অলপো নাই আমাৰ হয় অ ধন্যবাদ আৰু শেষত আপোনালোককো বিশেষকৈ আপোনাৰ চেনেলটোক হয় আপোনাৰ চেনেলটো আপোনালোকৰ পৰিয়ালবৰ্গৰ সকলোকে মোৰ ফালৰ পৰা অশেষ শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছো যে আপোনালোকে স্পেচিয়েলি আপোনালোকে যথেষ্ট আপোনালোকৰ নিচিনা মানুহবিলাকেই আমাক উৎসাহ যিটো আমাক আপোনালোকে এনকাৰেজ কৰে সেই উৎসাহতে আমি আগবাঢ়ি যাওঁ এইটো নহয় যে মই কিবা এটা কৰিলো আপোনালোকৰ যিটো মানে এনকাৰেজমেণ্ট আমাক আপোনালোকে দিয়ে সেইটোৱে আমি ইমান ভালকে কাম কৰিবলৈ মন যায় যেতিয়া যিটো নেকি ধৰক আমি মানে কৰিবলৈ আমি বাধ্য কাৰণ আপোনালোকে আমাক এনেকুৱা এটা মানে মাজলৈ ঠেলি দিছে যাতে আমি ভাল কাম কৰিবলৈ বাধ্য ল'ৰা ছোৱালীক ভাল কৰিবলৈ বাধ্য সেইটো কাৰণে আপোনালোককো অশেষ ধন্যবাদ আপোনালোকে থেংক ইউ যোগ্য ভোগ্য বসুন্ধৰা গতিকে আপোনালোকে যোগ্য আপোনালোকে পাবলগীয়া আপোনালোকে প্ৰশংসাৰ পাত্ৰ হয় শলাগৰ পাত্ৰ হয় আৰু আপোনালোক আদৰ্শ হৈ থিয় হওক এই অঞ্চলত আপোনালোকে সূৰ্যৰ দৰে জিলিকি থাকক এখন ভাদৈ মডেল স্কুলখন আমাৰ আশীৰ্বাদ আছে সদায় আজিলৈ আমাৰ যিখিনি কথোপকথন ইমানতে সামৰণি মাৰিছো থেংক ইউ ছ' মাছ ধন্যবাদ আপোনালোকৰ সকলোলৈ ধন্যবাদ